নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ SN স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ। আৰু আপোনালোকে গম পাইছেই যে যিটো আমাৰ SDRFৰ যিটো গেট 4 মানে কুকমেনৰ ইণ্টাৰভিউ, সেইটো মানে এডমিট কাৰ্ডৰ ডেট মুকলি কৰি দিয়া হৈছে। আৰু আপোনালোকে যিহেতু 9 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ মানে টাইম দিছে, যিহেতু ৱেবছাইটত নটিফিকেশ্যন আহি গ'ল। আৰু মানে এই SDRFৰ মানে কুকমেনৰ মানে ভাইভা ধৰক TPT টেষ্ট, যিটো মানে PST টেষ্ট আছে আৰু TPT টেষ্ট আছে। যিহেতু TPT টেষ্টত কি হয় আৰু মানে PST টেষ্টত কি হয়, মই সকলো A to Z ডিটেইলছ আপোনালোকক দিম। আৰু আপোনালোকে মানে ভাইভালৈ মানে কিদৰে মানে প্ৰিপেৰেশ্যন কৰি যাব, ধৰক নিজকে কিদৰে প্ৰস্তুত কৰি নিব, তেনেকুৱা ধৰণৰ ড্ৰেছ পোছাক কেনেকুৱা পিন্ধিব ধৰক, আৰু তাত কি প্ৰশ্ন সোধে, কেনেকুৱা ধৰণে প্ৰথম সোমাই গৈ অফিচাৰকেইজনক মানে কেনেকৈ ৰেচপেক্ট দিব, সকলো ধৰণৰ A to Z মানে একদম প্ৰশ্নৰ উত্তৰ আপোনালোকক দি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। কিবা যদি প্ৰশ্ন সুধিবলৈ থাকে মোক কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত নহ'লে বা মোৰ কমেণ্টৰ ৰিপ্লাই হ'লেও আপোনালোকক দি দিম। আৰু আপোনালোকে মোৰ মানে গেট 4ৰ সকলো ধৰণৰ অসম পুলিচৰ চতুৰ্থবৰ্গৰ মানে পদৰে হওক বা SDRFৰে হওক মানে আৰু কামাণ্ডো সাইকোমেট্ৰিক টেষ্টৰে হওক, সকলো মানে মই ইনফৰ্মেশ্যন তোমালোকক দিবলৈ চাম। যিহেতু মানে তোমালোকৰো সুবিধা হ'ব, যিহেতু মোৰো সেইটো এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা মানে তোমালোকক দিম। আৰু যিহেতু ময়ো এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে হয়, যোৱাবাৰ মই কামাণ্ডো বেটেলিয়নত ভৰ্তি হৈছিলোঁ। আৰু সাইকোমেট্ৰিক টেষ্টৰ ওপৰতো মোৰ 2-3টা ভিডিঅ' আছে, যিহেতু আমাৰ বেটেলিয়নতে মানে কনিষ্টবল আছে যোৱা বছৰ ভৰ্তি হোৱা, সিহঁতক সাইকোমেট্ৰিকৰ ওপৰত মই মানে প্ৰশ্ন সুধি সাইকোমেট্ৰিকক কি হয় সকলো ভিডিঅ' দি থোৱা আছে। আৰু সেই ভিডিঅ' তোমালোকে চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু কিবা যদি তোমালোকে পাৰ্চনেলি কথা পাতিবলৈ খোজা, মোৰ ডেছক্ৰিপশ্যনত মানে ফেচবুকৰ লিংকো দিয়া আছে আৰু ইনষ্টাগ্ৰামৰ লিংকো দিয়া আছে, তাত গৈ মোক মেছেজ কৰিবা। মই মেছেজৰ বা কণ্টেক্ট নাম্বাৰ তাত দি হ'লেও তোমালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু আজিৰ মানে মেইন ভিডিঅ'টো হৈছে মানে আজি SDRFৰ মানে কুকমেনৰ ভাইভা টেষ্টত মানে কি সোধা হয়, সেইটোৰ ওপৰত এই ভিডিঅ'টো মই লৈ আহিছোঁ। আৰু আহাচোন আমি মানে মানে কুকমেনৰ ভাইভা টেষ্টত মানে কি প্ৰশ্ন সোধে, কেনেকুৱা ধৰণৰ মানে প্ৰথমৰ পৰা শেষলৈ মানে কেনেকৈ ধৰণৰ অফিচাৰকেইজনৰ ৰেচপেক্ট দিবা, তোমালোকৰ মানে পাৰফৰ্মেঞ্চ কেনেকুৱা দিবা, তাৰ ওপৰত এই ভিডিঅ'টো লৈ আহিছোঁ। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। আৰু তোমালোকে মানে প্ৰথম যেতিয়া ইণ্টাৰভিউলৈ যাওঁতে মানে 1 নম্বৰতে তোমালোকে মানে ডকুমেণ্টকেইটা মানে ক্লিয়াৰকৈ আনিবা। যিহেতু জেৰক্স কপিও লৈ যাবা আৰু তোমালোকৰ অৰিজিনেল কপিও লৈ যাবা। আৰু কম্পালচৰি মানে কাষ্ট চাৰ্টিফিকেট, তোমাৰ ডেট অফ বাৰ্থ য'ত আছে ডেট অফ বাৰ্থ থকা মানে এডমিট কাৰ্ড হ'লেও মেট্ৰিকৰ, নহ'লে বা চাৰ্টিফিকেট, ধৰক তোমালোকৰ আধাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ড পেন কাৰ্ড মানে আইডেণ্টিটি প্ৰুফ কিবা এটা লাগিব গেটত মানে এণ্ট্ৰি কৰিবলৈ হ'লে। আৰু তোমালোকৰ নেক্সট লাগিব তোমালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন, সেইখন কিন্তু তোমালোকে নিবলৈ নাপাহৰিবা। যিহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জখন মানে কম্পালচৰি, যিহেতু তোমালোকৰ গেট 4 মানে তোমালোকৰ কোৱালিফিকেশ্যনটো তাত থাকে, যিহেতু সেই কোৱালিফিকেশ্যন চাবৰ কাৰণে মানে তোমালোকৰ এক্সচেঞ্জখন দৰকাৰ। আৰু তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট মানে তোমালোকে অনলাইন, এতিয়া নতুন যিখন অনলাইনত আহে সেইখনো লৈ যাবা, আৰু পুৰণা যিখন অফলাইন আছিলে সেই অফলাইনখনো লৈ যাবা। যিহেতু বাৰ্থ চাৰ্টিফিকেটত মানে তোমালোকৰ ডেট অফ বাৰ্থ মানে তাত মানে ভেৰিফাই কৰিব। আৰু তাৰপিছত তোমালোকৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, যিটো মানে তোমালোকে 8 পাছৰ দিলে 8 পাছৰ মাৰ্কশ্বিট, বা মেট্ৰিক পাছৰ দিলে মেট্ৰিক পাছৰ মাৰ্কশ্বিট, সকলো ডকুমেণ্ট লৈ যাবা। আৰু এটা মানে জেৰক্স কপি লৈ যাবা, তাতে এটেচ কৰিব, মানে নিজৰ চেল্ফ এটেষ্টেড কপি লাগে, মানে নিজৰ চহীটো তাত কৰি নিয়া লাগে মানে। আৰু তাৰপিছত মানে তোমালোকৰ তাত এণ্ট্ৰি যেতিয়া হৈ যাবা, তাৰ ভিতৰত গৈ পেলানি আৰু তোমালোকে ড্ৰেছটো ড্ৰেছৰ কথা কৈছোঁ, ড্ৰেছটো মানে তোমালোকে হাফ পেণ্ট আৰু গেঞ্জি বা সৰু মানে হাত কটা ধৰক টি-চাৰ্ট এইকেইটা লৈ যাবা। যিহেতু তোমালোকৰ যেতিয়া PST হ'ব, সেই PSTত মানে মেডিকেল টেষ্টত মানে তোমালোকৰ হাফ পেণ্টটোহে পিন্ধিবলৈ দিব ধৰক। আৰু তোমালোকৰ গেঞ্জি মানে স্পৰ্টিং খুলি দিয়া হ'ব, অকল হাফ পেণ্টটো, সেইটোৱে হাফ পেণ্টটো তোমালোকৰ জৰুৰী হয়, হাফ পেণ্টটো লৈ যাবা তোমালোকে। আৰু তোমালোকে তাৰপিছৰ ষ্টেপটো যেতিয়া তোমালোকৰ মেডিকেল হ'ব, মানে PSTত তোমালোকৰ হাইট জুখিব, চেষ্ট জুখিব, তাৰপিছত তোমালোকৰ ৱেইটটো জুখিব, তাৰপিছত তোমালোকৰ নগদি টেষ্ট চাব, তাৰপিছত আই টেষ্ট পৰীক্ষা কৰিব, মানে কালাৰ ভিজন ধৰক বা কিবা চাৰ্টখনে পঢ়িবলৈ দিব, তেনেকুৱা ধৰণৰ মানে পুলিচৰ মেডিকেল যি ধৰণে হয়, মানে চতুৰ্থবৰ্গৰ কৰ্মচাৰীও মানে SDRF হওক বা আছাম পুলিচে কামাণ্ডো চতুৰ্থবৰ্গৰ কৰ্মচাৰী সকলো মানে PST টেষ্টটো একেই। তাৰপিছত যেতিয়া তোমাৰ তাত কোৱালিফাই কৰিবা, তোমালোক লগালগ গম পাবাই, ৰিজাল্ট দিব ধৰক তাত লগালগ। আৰু তাৰপিছত তোমালোকৰ এটা ৰিচিপ্ট দিব, ৰিচিপ্টটো মতে তোমালোকে তাত লাইন পাতিব লাগিব। যিহেতু এইবাৰ অসম পুলিচৰ গেট 4 মানে কুকমেনেই হওক বা বাৰ SK সকলো ইণ্টাৰভিউ মানে ফিল্ডত হৈছিলে। যিহেতু মানে তাত কেণ্ডিডেট বহুত আছিলে, সেয়েহে মানে ইনষ্টিটিউটৰ ভিতৰত বা ৰুমত পাতিবলৈ ইণ্টাৰভিউটো অকণমান প্ৰব্লেম হৈ যায়, যিহেতু কেণ্ডিডেট বেছি। যিহেতু আমি যেতিয়া দিছিলোঁ মানে আমাৰ কেণ্ডিডেট কম আছিলে, আৰু আমাৰ মানে ইনষ্টিটিউটৰ ভিতৰত মানে ৰুমত হৈছিলে, সেইটোতো এটা পাৰ্থক্য আহি আছে। যিটো মানে কি তোমালোকে ৰুমত হ'লে মানে কেনেকুৱা ধৰণৰ
ড্ৰেছ পোছাকৰ পৰা ধৰি মানে জোতা চোতা পিন্ধি নোযোৱা কথা আছে। যিহেতু মানে ৰুমৰ ভিতৰত হ'লে মানে তোমালোকে জোতাযোৰ পিন্ধি যাব নালাগে, জোতাযোৰ খোলোকাই পেলানি তুমি ভিতৰত যাব লাগে। আৰু যেতিয়া তুমি টেণ্টৰ তলত হ'বা বা ফিল্ডত যেতিয়া মানে ইণ্টাৰভিউ হয় তেতিয়া মানে তুমি জোতাযোৰ পিন্ধি যাব পাৰা। আৰু যিহেতু ড্ৰেছ পোছাকৰ কথা আছে, ড্ৰেছটো মই আগৰ ভিডিঅ'টো কৈ আছোঁ, প্ৰায় ভিডিঅ'ত মই কৈ থাকোঁ। ড্ৰেছ পোছাক চুলি দাড়ি এইকেইটা পূৰা ক্লিনকৈ যাবা। ড্ৰেছ মানে হোৱাইট টি চাৰ্ট, ব্লেক পেণ্ট এনেকৈ, তাৰপিছত ক'লা জোতা পিন্ধি যাবা, মানে ভাল আৰু মানে ইম্প্ৰেশ্যন এটা আহি যায় অফিচাৰকেইজনৰ তোমাৰ প্ৰতি। আৰু তোমালোকে চুলিটো পূৰা ছাইডটো কাটি যাবা, মানে পুলিচে যেনেকৈ চুলি কাটে তেনেকৈ চুলি কাটি যাবা। আৰু দাড়িটো মুচটো থাকিলেও একো নাই, দাড়ি ইয়াত পূৰা ক্লিন কৰি যাবা। আৰু এইকেইটাই। আৰু তুমি যেতিয়া তাৰপিছত তোমাৰ মানে তুমি মেডিকেল কৰাৰ পিছত মানে ড্ৰেছ পিন্ধি ল'ব পাৰিবা। তুমি ড্ৰেছ বেগত লৈ যাব পাৰা, সোমাওঁতে পিন্ধি যাব পাৰা। মানে তুমি মেডিকেললৈ খালি হাফ পেণ্ট লৈ যাবা। হাফ পেণ্ট মেডিকেল কৰাৰ পিছত তুমি ধুনীয়াকৈ ড্ৰেছ পিন্ধি ল'বা। তাৰপিছত তুমি ভাইভা টেষ্ট দিবলৈ, অৰ্থাৎ টিপিটি টেষ্ট দিবলৈ তুমি মানে লাইনত ৰৈ থাকিবা। যেতিয়া লাইনত ৰৈ থাকিবা তুমি মানে তোমালোকৰ এতিয়াই ক'ব পৰা নাযায়, মানে এইটো কেণ্ডিডেটৰ ওপৰত নিৰ্ভৰ কৰে। ধৰক ফিল্ডতে হয় বা নহ'লে বা নে কিবা ইনষ্টিটিউটৰ ৰুমৰ ভিতৰত হয়। যেতিয়া ফিল্ডত হ'ব তেতিয়া তোমালোকে ডাইৰেক্ট গৈ লাইনত থাকিবা। লাইনত যেতিয়া ওচৰ পাবাগৈ তেতিয়া তুমি পূৰা সাৱধানত হৈ প্ৰথম গৈ তুমি ছাৰকেইজনক ৰেচপেক্ট দিবা। যিহেতু মানে মহিলাও থাকিব পাৰে বা পুৰুষো থাকিব পাৰে। গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং মেম এনেকৈ কৈ পেলানি তুমি ৰেচপেক্টটো দি ল'বা। যিহেতু আগবেলা পিছবেলা চাই যাবা, সেইটো গুড মৰ্ণিং হ'ব নে গুড আফটাৰনুন হ'ব, তোমালোকে সেইটো নিজৰ টাইম টেবুল চাই ল'বা। আৰু তাৰপিছত তুমি যেতিয়া অফিচাৰকেইজনক গুড মৰ্ণিং ছাৰ দিব, যেতিয়া তেওঁলোকে ৰিপ্লাই দিব গুড মৰ্ণিং বুলি, আৰু তুমি ডাইৰেক্ট গৈ চকীখনত বহি নিদিবা। তুমি চকীখনত বহাৰ আগত তোমালোকক যেতিয়া তুমি পাৰ্মিশ্যন দিব ছাৰহঁতে বহা বুলি, তেতিয়া তুমি চকীখনত বহিবা। আৰু চকীখনত বহাৰ পিছত তোমাক ক'ব, তোমাৰ নাম চাম সুধিব, আৰু সেইটো তুমি ধুনীয়াকৈ ক্লিয়াৰকৈ দিবা। ঘৰ ক'ত কি কথা সুধিব, তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিব। যেতিয়া এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিবা তোমাক প্ৰশ্ন সুধিব, মানে তুমি এইখন ক'ৰ পৰা আনিছা, তাৰপিছত তুমি বৰ্তমান কি কৰি আছা, এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে। সেইটো প্ৰথমতে গৈ সোধে, মানে সেইটো তুমি সেইকেইটা ধুনীয়াকৈ ক্লিয়াৰকৈ কৰি ল'বা। যিহেতু তাৰপিছত তোমাক মানে সুধি দিব পাৰে, ধৰক মেনেজাৰজনৰ নাম কি, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিয়ে। তাৰপিছত তোমালোকৰ সোমাই তাৰপিছত তুমি কোন জেগাৰ পৰা আহিছা, ক'লে বোলে আমুক জিলাৰ পৰা আহিছোঁ, আমুক জিলাৰ SP গৰাকীৰ নাম কি, আমুক জিলাৰ DC গৰাকীৰ নাম কি, বোলে তোমালোকৰ সমষ্টিটোৰ বোলে বিধায়কগৰাকীৰ নাম কি, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে। যিহেতু অসম পুলিচৰ যিটো ইণ্টাৰভিউ হৈ গ'ল, সেইটো ইণ্টাৰভিউটোত সুধি আছে। আৰু তোমালোকৰ তাৰপিছত কুকমেনৰ ওপৰত প্ৰশ্ন চাই যাবা। কুকমেনৰ প্ৰশ্ন মোৰ অসম পুলিচৰ কুকমেনৰ প্ৰশ্ন ইয়াৰ প্ৰশ্ন প্ৰায় একেই থাকিব। যিটো মানে আমাৰ যিকেইজন ইনচাৰ্জত থাকিব, ধৰক যিকেইজন অফিচাৰে মানে তোমালোকৰ ভাইভা ল'ব, তেওঁলোকৰ মানে কুকমেনৰ ওপৰত ভাইভা বুলি ক'লে মানে প্ৰশ্ন প্ৰায় একেবোৰেই হয়। SGRF হওক বা কামাণ্ডোৱে হওক, মানে ফৰেষ্টে হওক, আছাম পুলিচ হওক, কুকমেনৰ ভিডিঅ'টো চব প্ৰায় একেই হ'ব প্ৰশ্নবোৰ। আৰু তাৰপিছত তোমালোকে চাই যাবা মেইন পইণ্ট, মানে তোমালোকে ৰান্ধনীশালত মানে প্ৰয়োজনীয় সঁজুলিসমূহ ধৰক, আৰু তাৰপিছত প্ৰশ্নসমূহ কেনেকুৱা ধৰণৰ কি প্ৰশ্ন সোধে, মই সকলো A to Z তোমালোকৰ ভিডিঅ' আছেই, ভিডিঅ' চাই ল'বা, সকলো বুজি যাবা। আৰু ইয়াতো মই কেইটামান প্ৰশ্ন কৈ দিম বাৰু। আৰু কি মানে কমন বুলিও কথা এটা আছে, মানে সেই কি প্ৰশ্ন আহি আছে অসম পুলিচতো আহি আছে। যিহেতু ময়ো যোৱাবাৰ দি গৈছোঁ কুকমেনৰ ইণ্টাৰভিউ, সেই কুকমেনৰ ইণ্টাৰভিউটো মোক কি সুধিছিলে সকলো মই প্ৰশ্ন তোমালোকক ক'ম। আৰু যিহেতু মানে কি প্ৰশ্নবোৰ মানে এনেকুৱা ধৰণৰ, যেতিয়া মোক মানে প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ আছিলে, তুমি কি বনাব জানা মোক সুধিলে। তাৰপিছত তাততো সকলোৱে কয়েই, ধৰক মাছ বনাব জানো, মাছ মাংস বনাব জানো, ভাত দাইল বনাব জানো, ৰুটি চব্জি বনাব জানো, এনেকুৱা ধৰণৰ প্ৰশ্ন চবেই কয়েই মানে এইকেইটা জানো বুলি। তাৰপিছত যিহেতু ফাষ্টফুডৰ কথা সকলোৱে কয়। তাৰপিছত তাৰ উপৰিও মানে তুমি মোক সুধিছিলে যে তুমি তাৰ উপৰি কি বনাব জানো, মই কৈছোঁ তাৰ উপৰি মই মিঠাই বনাব জানো, এনেকৈ ক'লোঁ। আৰু তাৰপিছত তুমি কি মিঠাই বনাব জানা এনেকৈ সুধিছে। তাৰপিছত তুমি মানে মানে বহুতকেইটা মিঠাই নাম কৈছোঁ। মিঠাই নাম কোৱাৰ পিছত মানে মোক সুধিছে তুমি আমুক মিঠাইটোৰ কথা কৈ দিছা, আৰু ধৰক পেৰাটো কেনেকৈ বনোৱা, তুমি বোলে পেৰাটো কি দি বনোৱা, সকলো তুমি মানে কিদৰে পেৰাটো বনাই তুমি কোৱাচোন। মই এইটো যে সকলো কৈ দিছোঁ পেৰাটোৰ কথা। তোমালোকক সুধি দিব পাৰে, ধৰক লালমোহন কেনেকৈ বনায়, ৰসগোল্লা কেনেকৈ বনায়, চিংৰা কেনেকৈ বনায়, সকলো এইটো যে সুধি দিব পাৰে। তুমি প্ৰশ্ন কৈ দিলে মানে সেইটো মানে তুমি পেৰাটো ধৰক উত্তৰ হৈ যাব। তাৰপিছত মোক সুধিছে তোমাৰ ঘৰত কোন কোন আছে, তাৰপিছত তোমাৰ দেউতাই কি কৰে এনেকৈ সুধিছে। তাৰপৰা তুমি বৰ্তমান কি কৰি আছা এইটোও সুধিছে ধৰক। আৰু যিহেতু গম পায়েই, ধৰক মই কুকমেনৰ ইণ্টাৰভিউ দিবলৈ গৈছোঁ, ধৰক মই ক'ৰবাত কাম কৰিয়ে আছোঁ বা এক্সপিৰিয়েঞ্চ উলিয়াই আনিছোঁ যিহেতু। আৰু তেনেকুৱা ধৰণৰ মানে ইনডাইৰেক্টলি প্ৰশ্ন সুধি দিবও পাৰে, তুমি কি কৰি আছা। তুমি যদি কৈ দিয়া বোলে মই মোক কামটো কৰি আছোঁ, তেনেকুৱাত মানে অকণমান ডাউটেই হৈ যায় তোমাৰ ওপৰত। আৰু যিহেতু তুমি যিটো ইণ্টাৰভিউ দিবলৈ গৈছা, ধৰক সেই ইণ্টাৰভিউটো মানে কাম কৰি আছোঁ বুলি জনালে অলপ ভাল হয়। আৰু তাৰ উপৰিও তোমালোকৰ কিছুমান প্ৰশ্ন সুধি দিব, তুমি মানে 10জন মানুহৰ কাৰণে মানে কেজি চাউলৰ ভাত লাগিব, মানে কেজি মানে 10জন মানুহৰ কাৰণে মানে কিমান কেজি চাউল লাগিব ধৰক ভাত বনাবলৈ, আৰু কিমান কেজি দাইল লাগিব এনেকুৱা ধৰণৰ। বা 10জন মানুহে কিমান কেজি মাংস লাগিব 10জন মানুহৰ কাৰণে, এনেকুৱা ধৰণৰ প্ৰশ্ন।
তাৰপাছত তোমালোকক সুধি দিব পাৰে ধৰক মাছৰ টেঙা জোল কেনেকৈ বনায় এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব পাৰে। আৰু তোমালোকৰ তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আছে ধৰক 50জন মানুহৰ কাৰণে ভাত চাউল দালি মাছ মাংস কিমান প্ৰয়োজন হয় এইটো সুধি দিব পাৰে। 20জন মানুহ বুলিও সুধি দিব পাৰে। এনেকুৱা ধৰণৰ প্ৰশ্ন যিহেতু সুধিছিলে মোকো সুধিছিলে বা অসম পুলিচৰ এতিয়া যিটো হৈ গ'ল ৰিচেণ্টলি যিটো হৈও আছে বৰ্তমান সেইটোতো তেনেকুৱা ধৰণৰ প্ৰশ্নই সুধি আছে। আমাৰ ভাইটিহঁত দিবলৈ গৈছে মানে তেওঁলোকৰ পৰা জানিব পৰা মতে। আৰু তাৰপিছত তোমালোকৰ সেইবিলাক হোৱাৰ পিছত তোমালোকক যেতিয়া তোমাক ক'ব মানে তুমি বোলে হ'ব ঠিক আছে তুমি যোৱা বুলি ক'লে মানে তুমি ডাইৰেক্ট উঠি পেলানি চকীখনৰ পৰা তুমি পিছলৈ এনেকৈ গুচি নাহিবা। যিহেতু তুমি যেতিয়া চকীখনত বহিছিলা তেতিয়া তোমাৰ চকীখন সালসলনি হৈছিলে। যিহেতু সালসলনি যেতিয়া হৈছিলে মানে তোমাৰ চকীখন প্ৰথমতে যেনেকৈ আছিলে এনেই মানে সালসলনি নহ'লেও তুমি মানে চকীখন অকণমান ঠিক কৰি থোৱাৰ আগতে ঠিক কৰি উঠি পেলানি তুমি থেংক ইউ ছাৰ বুলি কৈ তুমি মানে গুচি আহিবা। আৰু তাৰপিছত যেতিয়া থেংক ইউ ছাৰ গুচি আহিবা তাৰপিছত তেতিয়া গম পাবই ধৰক প্ৰথমবাৰ শেষলৈকে তুমি কেনেকুৱা ৰেচপেক্ট দিলাগে। ধৰক সোমাই গৈয়ে ধৰক গুড মৰ্ণিং বা মে আৰ কামিং সকলো ৰেচপেক্ট দি ল'বা। আৰু শেষত যেতিয়া গুচি আহিবা তুমি ধন্যবাদ ছাৰ বুলি কৈ গুচি আহিবা। আৰু সেইটোৱেই ভাইভা টেষ্ট, তাত আন একো নাই। তোমালোকে চিন্তা কৰিব নালাগে। যিহেতু পোষ্টটো কম কেণ্ডিডেটো কম হ'ব চাগে, যিহেতু 10টা পোষ্ট আছে SDRF আৰু সেয়েহে মই এই ইনফৰমেশ্যনটো তোমালোকক দিবলৈ চালোঁ। যিহেতু 9 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত তোমালোকে এডমিট কাৰ্ড ডাউনলোড হৈ যাব। ক'ত কাৰ চেণ্টাৰ পৰে সেইটো তোমালোকৰ এডমিট কাৰ্ডত উল্লেখ কৰা থাকিব। আৰু 19 তাৰিখৰ পৰা তোমালোকৰ ভাইভা টেষ্ট ষ্টাৰ্ট হ'ব, মানে যিটো SDRF 4ৰ্থ বৰ্গৰ কৰ্মচাৰী। সেয়েহে ইনফৰমেশ্যনটো তোমালোকক দিলোঁ। কিবা যদি তোমালোকৰ প্ৰশ্ন ডাউট থাকে মোক কমেণ্ট কৰিবা। আমাৰ বেটেলিয়নতে কুকমেনো আছে বা বেলেগ মানে ট্ৰেডৰ ল'ৰা ছোৱালীও আছে। সেয়েহে তোমালোকলৈ ইনফৰমেশ্যনটো লৈ আহিলোঁ। তোমালোকক কিবা ক'বলৈ থাকিলে মোক কমেণ্ট কৰিবা, নহ'লে বা মোৰ ইনষ্টাগ্ৰাম বা ফেচবুকত গৈ তোমালোকে মেছেজ দিবা। আৰু ইমানেই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। যিহেতু ৰিজাল্টৰে হওক বা যিকোনো নটিফিকেশ্যনৰ মই আপডেট পালে তোমালোকক দি দিম। 4ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে হওক আৰু কামাণ্ডো চাইক'মেট্ৰিক টেষ্টৰ ওপৰতহে হওক, সকলো মানে A to Z তোমালোকক ডিটেইলছ দি দিম। আৰু আজিলৈ ইমানেই, আৰু বাই বাই, ধন্যবাদ।